নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' যথেষ্ট বিশেষ হ'ব। কিয় বিশেষ হ'ব? ইয়াত আমি জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনছৰ বিষয়ে আলোচনা কৰিম, অৰ্থাৎ GI টেগ। এইটো শব্দ আপোনালোকে খুব বেছি শুনি থাকে, পৰীক্ষাত আহে, বহুতেই উত্তৰসমূহ দিব পাৰে, বহুতেই নোৱাৰে। GI টেগ, GIৰ অৰ্থ হৈছে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনছ। অ'কে, এতিয়া GI টেগৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকক আনিছোঁ আৰু আপোনালোকে এই ভিডিঅ'টো চাওক। খুব ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব আৰু এনেকুৱা এটা টপিকৰ ওপৰত প্ৰতি বছৰেই পৰীক্ষাত প্ৰশ্ন থাকিবই থাকে। অ'কে, গতিকে খুব কম সময়তে আমি কেইবাটাও প্ৰশ্ন আলোচনা কৰিম, গতিকে আপোনালোকে খুব মনোযোগেৰে ভিডিঅ'টো চাওক। এতিয়া আৰম্ভ কৰিছোঁ। প্ৰথমটো প্ৰশ্ন, এটা বস্তুৱে GI টেগ লাভ কৰাৰ কিমান বছৰলৈকে তাৰ মূল্য বা ভেলিডিটি কাৰ্যকৰী হৈ থাকে? আমি অপশ্যনসমূহ কৈ নিদিওঁ, আপোনালোকে কেৱল আমি শুদ্ধ উত্তৰটোহে কৈ যাম। অ'কে, এটা বস্তুৱে GI টেগ লাভ কৰাৰ কিমান বছৰলৈকে তাৰ মূল্য বা ভেলিডিটি কাৰ্যকৰী হৈ থাকে? শুদ্ধ উত্তৰ হ'ব 10 বছৰ। নেক্সট, দ্বিতীয় প্ৰশ্ন, 2023 বৰ্ষত GI টেগ লাভ কৰা মুখা শিল্পৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰা ব্যক্তিগৰাকী কোন আছিল? হেমচন্দ্ৰ গোস্বামী। 2023 বৰ্ষত GI টেগ লাভ কৰাৰ মুখা শিল্পৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰা ব্যক্তিগৰাকী হৈছে হেমচন্দ্ৰ গোস্বামী। খুব ইম্পৰ্টেণ্ট, আপোনালোকে যদি ভাবে ইম্পৰ্টেণ্ট কুৱেশ্যনটো অকণমান স্ক্ৰীনশ্বট লৈ ল'ব, পিছত আপোনালোকে এবাৰ চাই যাব। ঠিক আছে। GI টেগ আইনখন ভাৰতত কেতিয়াৰ পৰা প্ৰণয়ন কৰা হয়? ইয়াতে প্ৰণয়ন বুলি সুধিছে, গতিকে কাৰেক্ট এনচাৰ হ'ব আমাৰ অপশ্যন বি বা খ, 1999। GI টেগ আইনখন ভাৰতত প্ৰণয়ন কৰা হৈছিলে 1999 চনৰ পৰা। এতিয়া পৰৱৰ্তী প্ৰশ্নটোত চাওক, ভাৰতত কিমান বৰ্ষৰ পৰা GI আইনখন কাৰ্যকৰী হৈছিলে? প্ৰণয়ন কৰাটো হৈছিলে 1999 চনৰ পৰা, কিন্তু কাৰ্যকৰী হৈছিলে ইয়াৰ 2003 চনৰ পৰা, আৰু দিনটো হৈছে 15 ছেপ্টেম্বৰ। কিমান? 15 ছেপ্টেম্বৰ। অ'কে, সেইটো মনত ৰাখিব, 15 ছেপ্টেম্বৰ। ভাৰতত কিমান চনৰ পৰা GI আইনখন কাৰ্যকৰী হৈছিল? 2003 চনৰ 15 ছেপ্টেম্বৰ। নেক্সট, ভাৰতবৰ্ষৰ কোনবিধ সামগ্ৰীয়ে পোনপ্ৰথমে GI টেগ লাভ কৰিছিলে? ভাৰতবৰ্ষৰ দাৰ্জিলিং টি, দাৰ্জিলিঙৰ চাহ, পৃথিৱী বিখ্যাত চাহ। ভাৰতবৰ্ষৰ কোনবিধ সামগ্ৰীয়ে পোনপ্ৰথমে GI টেগ লাভ কৰিছিলে? দাৰ্জিলিং টিয়ে। অ'কে, পশ্চিমবংগৰ দাৰ্জিলিং টিয়ে ভাৰতবৰ্ষৰ পোনপ্ৰথমে GI টেগ লাভ কৰিছিলে। এতিয়া 2024 বৰ্ষত অসমৰ পৰা মুঠ কিমানবিধ সামগ্ৰীয়ে GI টেগ লাভ কৰিছিলে? এইটো প্ৰশ্ন আমি আমাৰ টেলিগ্ৰাম চেনেলত আমি আলোচনা কৰিছিলোঁ GI টেগৰ ওপৰত। আপোনালোকে যদি চোৱা নাই সেইটো পোষ্ট, অনুগ্ৰহ কৰি এটা অনুৰোধ যে আপোনালোকে অন্ততঃ আমি ফ্ৰীতে যিখিনি কণ্টেণ্ট প্ৰভাইড কৰি আছোঁ চাওক, আমি কোনো হিডেন চাৰ্জ নাই লোৱা। দীঘলীয়া নকৰোঁ ভিডিঅ'টো, আপোনালোকে জাষ্ট এটা কথা, টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ গ্ৰুপসমূহত জইন হৈ ল'ব। যেতিয়া গ্ৰুপসমূহ ফুল হৈ যাব, তাৰপিছত আমি আৰু মেম্বাৰ এড কৰিব নোৱাৰিম, গতিকে এতিয়াই যাওক, জইন হৈ লওক। 2024 বৰ্ষত অসমৰ পৰা মুঠ কিমানবিধ সামগ্ৰীয়ে GI টেগ লাভ কৰিছিলে? ইয়াৰে শুদ্ধ উত্তৰ হ'ব 19 বিধ। তাৰে 6 বিধ অসমীয়া সামগ্ৰী আছিলে, 6 বিধ অসমৰ, আৰু অসমৰে বড়ো সম্প্ৰদায়ৰ লোকসকলৰ 13 বিধ। অসমৰ টোটেল 19 বিধ, তাৰে 6 বিধ অসমীয়া আৰু 13 বিধ বড়ো। আৰু কি কি আছিলে সেয়া আপোনালোকে পাৰিলে কমেণ্ট বক্সত জনাওকচোন, আপোনালোকৰ কিমানখিনি মনত আছে। ডিছক্ৰিপশ্যনত আমি লিখিও দিম, লগতে আমাৰ টেলিগ্ৰাম চেনেলত গোটেই লিষ্টখন দিয়া আছে। ঠিক আছে, আমি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, নেক্সট প্ৰশ্নটো লৈছোঁ। ভাৰতৰ কোন ৰাজ্যৰ পৰা চকুৱা চাউল অৰ্থাৎ মেজিকেল ৰাইচে GI টেগ লাভ কৰিছিলে? কোনখন ৰাজ্য? জয় আই অসম, অসম। অ'কে, ভাৰতৰ অসমৰ চকুৱা চাউলে মেজিকেল ৰাইচে GI টেগ লাভ কৰিছিলে। অ'কে, নেক্সট, ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি GI টেগ লাভ কৰিছে? আটাইতকৈ বেছি জনসংখ্যা কোনখন ৰাজ্যত আছে? ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশত, গতিকে শুদ্ধ উত্তৰটো হ'ব উত্তৰ প্ৰদেশ, অৰ্থাৎ ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশেই আটাইতকৈ বেছি GI টেগো লাভ কৰিছে। মনত ৰখাৰ বাবে সুবিধা হ'ব, গতিকে এইটো কৈ দিলোঁ। কিছুমান কুৱেশ্যন আমি এনেকুৱাও আহে, চাওক, পৰীক্ষাত MCQ টাইপত যেতিয়া কুৱেশ্যন এখন আহে, আপোনাৰ এইটো নাভাবিব কেতিয়াও যে 100টাৰে উত্তৰ মই শুদ্ধ দিব পাৰিম। কিছুমান প্ৰশ্ন অকণমান নিগেটিভ থাকি আছে যদিও
এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা এটা কথা কৈছোঁ যে কিছুমান প্ৰশ্ন অকণমান আইডিয়া দি আহিব লাগে আৰু 99% চান্স আছে যে সেইবোৰ শুদ্ধ হ'ব তাৰ বাবে আপোনালোকে অকণমান পঢ়িবও লাগিব এতিয়া বোলে একেবাৰে একো নজনাকে ABCD কিবা এটা দি আহিলে হেতুত চান্স কমি যায় কিন্তু আপোনালোকে জানে কিছুমান বস্তু আইডিয়া কৰিব পাৰি এতিয়া ধৰক জনসংখ্যাও বেছি এৰিয়াও মানে জনসংখ্যা যেহেতু বেছি এনেকুৱাকে অলপ আইডিয়া কৰিব পাৰি আৰু কি এইখন হ'ব লাগে তেনেকৈ দি আহিব কিন্তু অকণমান এইবাৰ চাব লাগিব নিগেটিভো আছে যি কি নহওক 2024 বৰ্ষত জিআই টেগ লাভ কৰা গামোচা কোন সম্প্ৰদায়ৰ বড়ো সম্প্ৰদায়ৰ 2024 বৰ্ষ বুলি কৈছে হেতু এইকাৰণে প্ৰশ্নটো অকণমান ভালকৈ পঢ়ি ল'ব পৰীক্ষাত 2024 বৰ্ষত জিআই টেগ লাভ কৰা গামোচা কোন সম্প্ৰদায়ৰ এবিধ বস্ত্ৰ বড়োসকলৰ আৰু এইবাৰ পৰীক্ষাত এটা অপশ্যন কি কৰিছে ধৰি লওক A B C D চাৰিটা অপশ্যন আছে নহয় আপোনালোকৰ চাৰিটা অপশ্যন আছে ধৰি লওক এটাত আছে A B C D এতিয়া ধৰি লওক এইটো প্ৰশ্নতে আপোনালোকে প্ৰথমতে অসমীয়া বুলি দিলে পিছত বড়ো বুলি দি দিলে এতিয়া কি হ'ব আপোনালোকৰ নিগেটিভ হৈ যাব এইটো ঠিক আছে এইটোত মাইনাছ গুচি যাব যদি দুটা উত্তৰ শুদ্ধ দিয়ে তথাপিও আপোনালোকে মাইনাছত যাব গতিকে এইবাৰ গোল চিন কেটা দিয়াৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব ঠিক আছে 2024 বৰ্ষত জিআই টেগ লাভ কৰা গামোচা কোন সম্প্ৰদায়ৰ আছিলে বড়োসকলৰ নেক্সট 10 নম্বৰ প্ৰশ্ন ভাৰতৰ পৰা দাৰ্জিলিং টিয়ে কিমান চনত জিআই টেগ লাভ কৰিছিলে দাৰ্জিলিং টিয়ে কিমান চনত জিআই টেগ লাভ কৰিছিলে কওকচোন ইয়াৰে শুদ্ধটো কি হ'ব 2004 ভাৰতবৰ্ষৰ পৰা দাৰ্জিলিং টিয়ে 2004 চনত জিআই টেগ লাভ কৰিছিলে নেক্সট 11 নম্বৰ প্ৰশ্ন অসমৰ চাহে কেতিয়া জিআই টেগ লাভ কৰিছিলে বাৰু আমাৰ কাৰণে এইটোহে বেছি দৰকাৰী অসমৰ যেহেতু পৰীক্ষা কক 2008 4 বছৰ পিছত মনত ৰাখিব দাৰ্জিলিং টিৰ 4 বছৰ পিছত দাৰ্জিলিং টি 2004 চনত আসাম টি 2008 চনত জিআই টেগ লাভ কৰিছিলে তেনেকৈ মনত ৰাখিব মনত থকাত যথেষ্ট সুবিধা হ'ব নেক্সট অসমৰ মুগা শিল্পই কোন বৰ্ষত জিআই টেগ লাভ কৰিছিলে 2000 কি কওকচোন 7 ইয়েছ যিসকলে দিছে শুদ্ধ উত্তৰ অসমৰ মুগা শিল্পই কোন বৰ্ষত জিআই টেগ লাভ কৰিছিলে 2007 চনত ওকে নেক্সট আপোনালোকে লগে লগে উত্তৰসমূহ দি যাওক 13 নম্বৰ প্ৰশ্ন 4 মাৰ্চত 2024 চনৰ মাজুলীৰ কোন দুবিধ সামগ্ৰীয়ে জিআই টেগ লাভ কৰিছিলে মাজুলীৰ কোন দুবিধ সামগ্ৰীয়ে জিআই টেগ লাভ কৰিছিলে মুগা শিল্প আৰু সাঁচি পাতৰ পুথিয়ে 2024 চনৰ 4 মাৰ্চত জিআই টেগ লাভ কৰিছিলে মাজুলীৰ মুখা শিল্প আৰু সাঁচি পাতৰ পুথিয়ে 4 মাৰ্চ 2024 চনত জিআই টেগ লাভ কৰিছিলে 14 নম্বৰ প্ৰশ্ন উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমৰো সৰ্বপ্ৰথম জিআই টেগ লাভ কৰা সামগ্ৰীবিধ হৈছে অসমৰ কোনবিধ সামগ্ৰীয়ে প্ৰথমে জিআই টেগ লাভ কৰিছিলে এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰে হা মুগা শিল্প উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমৰো সৰ্বপ্ৰথম জিআই টেগ লাভ কৰা সামগ্ৰীবিধ হৈছে অসমৰ মুগা শিল্প নেক্সট 15 নম্বৰ প্ৰশ্ন অসমৰ জহা চাউল আমি ঘৰুৱা ভাষাত কি চাউল বুলি কওঁ জাহা চাউল আপোনালোকে বাৰু কি কয় জহা চাউলক কওকচোন ঘৰুৱা ভাষাত অসমৰ জহা চাউলে কোন বৰ্ষত জিআই টেগ লাভ কৰিছিলে এটোও গুৰুত্বপূৰ্ণ অসমৰ জহা চাউলে 2016 চনত জিআই টেগ লাভ কৰিছিলে 2016 ওকে অসমৰ জহা চাউলে 2016 বৰ্ষত জিআই টেগ লাভ কৰিছিলে নেক্সট কোৱেশ্চন অসমৰ কোন জিলাৰ পৰা 2014 বৰ্ষত আদাই জিআই টেগ লাভ কৰিছিলে আদাই জিআই টেগ লাভ কৰিছিলে অসমৰ কাৰ্বি আংলং জিলাৰ আদাই জিআই টেগ লাভ কৰিছিলে আৰু বৰ্তমান আদাৰ দাম বাৰু কিমান চলি আছে ইফালে যথেষ্ট বেছি আপোনালোকৰ ফালে বাৰু অসমৰ আদাই বা যিয়ে নহওক আদাৰ কেজি কিমান কওকচোন কমেণ্ট বক্সত দিয়ক মনত থকাত সুবিধা হ'ব আৰু প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ চাওক অসমৰ কাৰ্বি আংলং জিলাৰ যি আদা আছে সেই আদাই 2014 বৰ্ষত জিআই টেগ লাভ কৰিছিলে ওকে এতিয়া অসমৰ কোনখন জিলাৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আছে প্ৰত্যেকেই জনাওকচোন যিসকলে ভিডিঅ'টো চাই আছে
প্ৰত্যেকেই কমেণ্ট কৰি জনাওক অসমৰ বোকা চাউল খাই পাইছেনে নাই অসমৰ বোকা চাউলে কোন বৰ্ষত জিআই টেগ লাভ কৰিছিলে 2018 অসমৰ বোকা চাউলে কোন বৰ্ষত জিআই টেগ লাভ কৰিছিলে 2018 চনত বৰ্তমান অসমৰ জাতীয় ফল কি কাজি নেমু হয় নে নহয় এতিয়া এই কাজি নেমুৱে কেতিয়া জিআই টেগ লাভ কৰিছিলে অসমৰ জাতীয় ফল কি কাজি নেমু এতিয়া সেই কাজি নেমু জিআই টেগ লাভ কৰিছিলে 2014 চনত আৰু কাজি নেমু কেতিয়া জাতীয় ফল হিচাপে ঘোষণা কৰা হৈছিলে মুখ্যমন্ত্ৰীয়ে কৰিছিলে আমি পোষ্টটো দিছো টেলিগ্ৰামতো লিখিছো এইটোৰ বিষয়ে ককচোন কক আপোনালোকে কিমান বাৰু পঢ়িছে মনত ৰাখিছে কিমান হেয়া কমেন্ট বক্সত জনাওকচোন কাজি নেমু কেতিয়া বা কিমান চনত জাতীয় ফল হিচাপে ঘোষণা কৰা হৈছিলে লগতে প্ৰশ্নটোত আছে আমাৰ অসমৰ জাতীয় ফল কাজি নেমুই কোন বৰ্ষত জিআই টেগ লাভ কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2014 নেক্সট কেনে ধৰণৰ সামগ্ৰীক জিআই টেগ প্ৰদান কৰা হয় কৃষিভিত্তিক সামগ্ৰীক জিআই টেগ প্ৰদান কৰা হয় ইয়েস প্ৰাকৃতিক সামগ্ৰীকো জিআই টেগ প্ৰদান কৰা হয় উৎপাদিত সামগ্ৰীকো জিআই টেগ প্ৰদান কৰা হয় গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব আটাইবোৰ ঠিক আছে কেনে ধৰণৰ সামগ্ৰীক জিআই টেগ প্ৰদান কৰা হয় আটাইবোৰ আৰু ম্যাক্সিমাম পৰীক্ষাতে যেতিয়া আটাইবোৰ অপচনটো থাকে আপোনালোকৰ চান্স আছে যে আটাইবোৰ টোৱে শুদ্ধ হ'ব কিন্তু নিগেটিভ নাথাকিলে কিছুমান ষ্ট্ৰেটেজি আছিলে যেহেতু এই বছৰ কি কৰিছে নিগেটিভ দিছে গতিকে সেই ষ্ট্ৰেটেজি সমূহে এইবাৰ এপ্লাই নকৰাই ভাল বাৰু যেহেতু নিগেটিভ আছে যদি নিগেটিভ নাথাকিলে হয় যথেষ্ট ষ্ট্ৰেটেজি আছিলে আগৰবাৰ বহুতে লাভৱানো হৈছিলে 4-5 নম্বৰ ষ্ট্ৰেটেজিত বেছি পাইছিলে কিন্তু কৈ দিও ষ্ট্ৰেটেজিটো কেনেকুৱা ধৰক আটাইবোৰ থাকিলে হেতুতে মানে শুদ্ধ হোৱাৰ চান্সেছটো যথেষ্ট বেছি কিন্তু এইবাৰ আপোনালোকে জানিব লাগিব জানি বুজি চাওক এৰ মাইনাস যেহেতু আছে অকনমান প্ৰিপাৰেচনৰ লেভেলটো আৰু হাই হ'ব লাগিব ওকে গতিকে এইবাৰ অকনমান ট্ৰিক্স বিলাক এমসিকিউৰ ক্ষেত্ৰত এপ্লাই নকৰাই ভাল এইবাৰ যেহেতু মাইনাসত আছে তথাপিও যিবিলাক ধৰক আপুনি 50-50 হৈ আছে মোৰ মতে দি আহিব লাগে 50-50 খিনিও দিব লাগে ধৰক দুই এটা ক্ষেত্ৰত এনেকুৱা হয় নিদিয়াকে আহিলে মানে একেবাৰে খুব মানসিক অশান্তি ভোগা যায় ইস কিয় নিদিলো এনেকুৱা লাগি থাকে আকৌ দিয়াৰ পিছত যদি ভুল হয় তেতিয়াও লাগে বাৰু হেতু আপোনালোকৰ ওপৰতে এৰি দিছো এইবাৰ গতিকে আমি এইবাৰ তেনেকুৱা স্পেশাল ট্ৰিক্স এইবাৰ নিদিয়াই ভাল গতিকে প্ৰিপাৰেচন লেভেলটো আমি অকনমান হাই কৰি দিও সময় এতিয়াও আছে আমাৰ হাতত একেবাৰে কম নাই গতিকে জিকে দিনে আছে আমি ভালকে পঢ়ো ডেফিনেটলি আমাৰ ভাল ৰিজাল্ট এটা হ'ব অসমৰ কলা সংস্কৃতিৰ প্ৰতীক গামুচাই কেতিয়া জিআই টেগ লাভ কৰিছিলে ইয়াৰ উত্তৰটো প্ৰতিজন দৰ্শকে বা প্ৰতিজন ভিউৱাৰ্ছে প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে কমেন্ট বক্সত দিয়ক অসমৰ কলা সংস্কৃতিৰ প্ৰতীক গামুচাই কিমান চনত জিআই টেগ লাভ কৰিছিল প্ৰত্যেকই দিয়ক লগতে অসমৰ কোনখন জিলাৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আছে জনাবলৈ নাপাহৰিব লগতে ডেসক্ৰিপচনত আমি কিছুমান লিংক দিছো WhatsApp আৰু Telegram গ্ৰুপৰ ডাইৰেক্টলি কানেক্টেড হৈ থাকিবলৈ WhatsApp চেনেলটো আৰু Telegram গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় অসম লগতে ইয়াৰ উত্তৰটো প্ৰত্যেকই দিয়ক অসমৰ কলা সংস্কৃতিৰ প্ৰতীক গামুচাই কেতিয়া জিআই টেগ লাভ কৰিছিল ঠিক আছে ধন্যবাদ জয় অসম কমেন্ট সেকশনত আপোনালোকক লগ পাই আছো